নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী আছামিজৰ NEP ফ'ৰ্থ চেমত আপোনালোকৰ কি পেপাৰ আছে বা সৰ্বমুঠনো কেইখন কাকত আপোনালোকে পঢ়িব লাগিব সেই বিষয়ে মই ক'ব ওলাইছোঁ। ইতিমধ্যে মই DSC 3খন কাকতৰ ওপৰত আপোনালোকক ক'লোঁ যে প্ৰথম অসমীয়া চুটিগল্প আছে, দ্বিতীয় তুলনামূলক সাহিত্য তত্ত্ব আৰু ভাৰতীয় সাহিত্য আছে আৰু তৃতীয়তে সাহিত্য সমালোচনাখন আছে। কিন্তু আপোনালোকে অকল DSC এই 3খনেই নহয়, আপোনালোকৰ DSC বা AEC VAC আছে নাই আপোনালোকক মই ভিডিঅ'টোত জনাই আছোঁ। আৰু জানেই যে এখন ডিচাৰ্টেশ্যন থাকিব আৰু তাৰ কাৰণে আপোনালোকে চাওক যে আপোনালোকে যিহেতু ফাৰ্ষ্ট চেমত 3খন DSC পঢ়িছিলে, অৰ্থাৎ প্ৰতিটো ছেমিষ্টাৰতে 3খনকৈ DSC পেপাৰ পঢ়িব লাগে আৰু প্ৰতিখনতে আছে আচলতে 4কে থাকে ক্ৰেডিটছ মাৰ্ক, ক্ৰেডিট স্ক'ৰ, অৰ্থাৎ 12-12কে আপোনালোকে পঢ়িব লাগে। 12-12কে আপোনালোকে নম্বৰ লাভ কৰে। ইয়াৰ ক্ৰেডিট মাৰ্কছ হৈছে 12কে, প্ৰতিটোতে 4কে ধৰিলে 3-4 গুণ 12 হয়। অৰ্থাৎ মুঠ আপোনালোকে DSC পেপাৰ পঢ়িব লাগে 4টা ছেমিষ্টাৰ ভিতৰত 12খন আৰু তাত থাকে 48 ক্ৰেডিটছ। আৰু প্ৰতিটো ছেমিষ্টাৰতে আপোনালোকে DSC এখনকৈ পঢ়িব লাগে আৰু প্ৰতিটোতে থাকে 4 ক্ৰেডিটছ, অৰ্থাৎ 4খনত 16 ক্ৰেডিটছ হয়। আৰু AEC পেপাৰ যিহেতু আপোনালোকে এইবাৰ নাই, ফ'ৰ্থ চেমত আপোনালোকে AEC পঢ়িব নালাগে, কাৰণ দুখনেই থাকে। ফাৰ্ষ্ট চেমত এখন পঢ়িলে আৰু ছেকেণ্ড চেমত আপোনালোকে এখন পঢ়িলে। VAC আপোনালোকৰ নাই, প্ৰথম আৰু দ্বিতীয় ছেমিষ্টাৰতে আপোনালোকৰ আছিলে। ইয়াত প্ৰতিখনৰ বিপৰীতে 2 ক্ৰেডিটছ থাকে আৰু ছেমিনাৰ পেপাৰ ডিচাৰ্টেশ্যন থাকে। ফাৰ্ষ্ট ছেমিষ্টাৰত ছেমিনাৰ পেপাৰ বা ডিচাৰ্টেশ্যন নাছিলে, ছেকেণ্ড ছেমিষ্টাৰত আপোনালোকৰ ছেমিনাৰ পেপাৰ আছিলে, থাৰ্ড ছেমিষ্টাৰত আপোনালোকৰ ছেমিনাৰ পেপাৰ বা ডিচাৰ্টেশ্যন নাছিলে, কিন্তু ফ'ৰ্থ ছেমিষ্টাৰত আপোনালোকৰ ডিচাৰ্টেশ্যন থাকিব। এই ডিচাৰ্টেশ্যনত 8 ক্ৰেডিট থাকে। কিমান থাকে ক্ৰেডিট? ইয়াত থাকে 8 ক্ৰেডিট আৰু ছেমিনাৰ পেপাৰত থাকে 4, অৰ্থাৎ চক দেখিছেনে আপোনালোকৰ ছেমিনাৰ পেপাৰৰ গুৰুত্ব কিমান, যে 8 ক্ৰেডিটছ, অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰত 22 ক্ৰেডিটছ, ছেকেণ্ড ছেমিষ্টাৰত 22, থাৰ্ডত 20 আৰু ফ'ৰ্থ ছেমিষ্টাৰত আপোনালোকৰ থাকে 24। ফ'ৰ্থ ছেমিষ্টাৰটো অতি গুৰুত্বপূৰ্ণ বুলি ভবা হয়, কাৰণ ইয়াত ডিচাৰ্টেশ্যন থাকে। অৰ্থাৎ আপোনালোকে 88 ক্ৰেডিটছ থাকিব লাগে। অৰ্থাৎ আপোনালোকৰ DSC 3খন পঢ়িব লাগিব ফ'ৰ্থ ছেমিষ্টাৰত, DSC আৰু DSC এখন পঢ়িব লাগিব, ডিচাৰ্টেশ্যন এখন পঢ়িব লাগিব। টোটেল আপোনালোকৰ 5খন পঢ়িব লাগিব। AEC আৰু VAC পেপাৰ আপোনালোকৰ নাই। কিন্তু এতিয়া চাওক DSC পেপাৰ কেইখন দিয়া হ'ল, কিন্তু DSC পেপাৰনো আপোনালোকৰ কি আছে? এইটো আপোনালোকৰ কিন্তু যি চিলেবাছ দি থৈছে, চিলেবাছত আপোনালোকৰ যি দি থৈছে, সেই চিলেবাছত কিন্তু কি পঢ়িব লাগিব DSC পেপাৰ সেই বিষয়ে নাই। সেইটো কাৰণে মই এতিয়া কৈ দিব নোৱাৰিম যে আপোনালোকৰ DSC পেপাৰ কি দিব। কিন্তু আপোনালোকৰ যেতিয়া নামভৰ্তিৰ সময় হ'ব, সেই নামভৰ্তিৰ সময়ত আপোনালোকে জানিব পাৰিব DSC পেপাৰ কি হ'ব আপোনালোকৰ। আৰু হয়তো আপোনালোকৰ এখন থাকিব নাইবা দুখন থাকিব, কিন্তু দুখনো দিলে আপোনালোকে এখন পঢ়িলেই হ'ল। অৰ্থাৎ আপোনালোকে নিৰ্বাচন কৰি ল'ব লাগিব, অৰ্থাৎ DSC পেপাৰ আপোনালোকে এখন পঢ়িব লাগিব। DSC পেপাৰ আপোনালোকে এখন পঢ়িব লাগিব, যিকোনো এখন। যদি দুখন দিয়ে অপশ্যন, তাৰ ভিতৰত আপোনালোকে এখন পঢ়িব লাগিব। DSC 3খন হ'ল, DSC এখন হ'ল আৰু AEC আপোনালোকৰ নাই, VAC এইবাৰ নাই, ডিচাৰ্টেশ্যন 1 মুঠ হ'ল আপোনালোকৰ কিমান, 5খন পঢ়িব লাগিব আপোনালোকে। 5খন পঢ়িব লাগিব আপোনালোকে। আৰু নামভৰ্তিৰ সময়ত, এডমিশ্যনৰ সময়ত গম পাব DSC কি ল'ব লাগিব। আৰু চাব এই DSC আৰু DSC এই 4খন পেপাৰ সৰ্বমুঠ এই আপোনালোকে পেন এণ্ড পেপাৰ মোডত এক্সামিনেশ্যন হলত দিব লাগিব। আৰু ডিচাৰ্টেশ্যনখন আপোনালোকে আপোনালোকৰ চেণ্টাৰৰ গাইডৰ পৰামৰ্শ মতে আপোনালোকে বনাই আপোনালোকে কি হৈছে ইমেইলৰ জৰিয়তে আপোনালোকে পঠিয়াব লাগিব। আৰু আপোনালোকৰ কম্পিউটাৰ দ্বাৰা চেক হ'ব আৰু তাত উত্তীৰ্ণ হ'লেহে আপোনালোকে আচলতে কি হৈছে ফ'ৰ্থ চেমত ক্লিয়াৰ হ'ব আৰু তাৰ ফলত আপোনালোকে চাৰ্টিফিকেট, মাষ্টাৰৰ চাৰ্টিফিকেট লাভ কৰিব। যদিহে আপোনালোকে ডিচাৰ্টেশ্যনত আপোনালোকৰ ৰিজেক্ট হয়, NC আহে বা ফেইল হয়, তেনেহ'লে কিন্তু আপোনালোকে চাৰ্টিফিকেট নাপাব মাষ্টাৰ্ছৰ। সেইকাৰণে আপোনালোকে এটা বছৰ তাৰ কাৰণে ৰ'ব লাগিব। সেইকাৰণে অতি গুৰুত্ব দিব। আপোনালোকক ক'লোৱে যে আপোনালোকৰ মুঠ পেপাৰ এবাৰ কি হ'ব, 5খন হ'ব। DSC 3খন, DSC এখন, ডিচাৰ্টেশ্যন এখন, টোটেল 5। পেন এণ্ড পেপাৰ মোডত 4খন আৰু ডিচাৰ্টেশ্যন অৰ্থাৎ ঘৰত লিখিবলগীয়া এখন।
এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।